অসম বংগ সীমান্তত উত্তপ্ত পৰিস্থিতি। পশ্চিমবংগৰ একাংশ লোকৰ সিন্ডিকেট ৰাজ, দুই ৰাজ্যৰ সংঘাত লগোৱাৰ ষড়যন্ত্ৰ। তামাৰহাটৰ অসম বংগ সীমান্তত উত্তপ্ত পৰিস্থিতি। দুষ্ট চক্ৰৰ উচতনিত দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত তীব্ৰ সংঘাত। সীমান্তৰ এটা পথক কেন্দ্ৰ কৰি ঘটনাৰ সূত্ৰপাত। গংগাধৰ নদীত নিয়মীয়া নিবিদা লাভ কৰি জুংবান্ধা অঞ্চলত অসমৰ একাংশ লোকে চলাইছিল খনন। কিন্তু জুংবান্ধালৈ যোৱাৰ একমাত্ৰ পথটো পশ্চিমবংগৰ ভূমিত থকাৰ সুবিধা লৈ সংঘাতৰ সূত্ৰপাত ঘটালে দুষ্ট চক্ৰই। 13 মেত দুষ্ট চক্ৰটোৱে কাটি বন্ধ কৰি দিলে পথটো। হঠাৎ পথ বন্ধ হোৱাৰ পাছত 15 মেৰ দিনা ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ ওচৰত নিবিদা লাভ কৰা যুৱকৰ দলে দাখিল কৰিলে এজাহাৰ। গোচৰ ৰুজু হোৱাৰ পাছত জুংবান্ধা অঞ্চলৰ পৰা খনন কৰা সা সামগ্ৰী উভতাই নিবলৈ যাওঁতে পশ্চিমবংগৰ দুষ্ট চক্ৰটোৱে আবদ্ধ কৰি ৰাখিলে অসমৰ 3 যুৱকক। যুৱক 3জনৰ বিৰুদ্ধে চুৰিৰ ভুৱা অভিযোগ উত্থাপন হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিল পৰিস্থিতি। অৱশেষত আবদ্ধ কৰা অসমৰ যুৱক 3জনক মোকলাই আনিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল অসম আৰু বংগ আৰক্ষী। দুই ৰাজ্যৰ আৰক্ষীয়ে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উদ্ধাৰ কৰিলে অসমৰ যুৱক 3জনক। প্ৰায় ভুল পথত পৰিচালিত কৰি আছে পশ্চিমবংগৰ মানুহবিলাক। আমাৰ পুৰা লিগেল মাইনিং অৰ্ডাৰ আছে, গভৰ্ণমেণ্টে দিছে, ধুবুৰী ফৰেষ্ট দিছে। অসম বংগ সংঘাত লগাব বিচাৰে মলে। আমিতো ভাই থাকোঁ তাতে, বাগডোগৰা, জংবান্ধা, ফলিমাৰী, জয়গুৰু চব আমি ভাই থাকোঁ। উদ্ধাৰ হোৱা 3জন যুৱকৰ ভিতৰত ফৰিদুল খান নামৰ যুৱকজন আছিল নদী খননৰ লেচিৰ অংশীদাৰ। ইতিমধ্যে লেচি আৰু ভূমিৰ মালিকে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। দুয়োখন ৰাজ্যৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা এই চক্ৰটো চিনাক্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগীৰ। আৰক্ষীয়ে পশ্চিমবংগত সক্ৰিয় হৈ থকা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে সীমান্ত ৰাইজে। তামাৰহাটৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।